হয় আজি ধন ঐশ্বৰ্য অধিষ্ঠাত্ৰী দেৱী শ্ৰী মা লক্ষ্মী পূজা আৰু এই মুহূৰ্তত মঙলয় পৰিৱেশ দেখুৱাবলৈ মই উপস্থিত আছোঁ শতবৰ্ষ গৰকা আজি বৰুৱাপাৰা দলৈ পুখুৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত আৰু এই ৰাতিপুৱাৰ পৰা দেখা গৈছে যি এই মন্দিৰ প্ৰাংগণত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু মোৰ সহযোগীয়ে দেখুৱাইছে এই মন্দিৰ প্ৰাংগণত ইতিমধ্যে ভক্তই আহি মা লক্ষ্মীৰ পূজা অৰ্চনা কৰা দেখা গৈছে মোৰ সহযোগীয়ে দেখুৱাইছে যি ধন অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মী আৰু এই লক্ষ্মীক আচলতে পূজা কৰা দেখা গৈছে ভক্তসকলে ক'ব লাগিব যে সমগ্ৰ ৰাজ্যত আচলতে যি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ম্ৰিয়মাণ হৈ আছে ৰাজ্যবাসী আৰু সমান্তৰালভাৱে বিভিন্ন উৎসৱ পাৰ্বণ আচলতে এক সেমেকা হৈ উঠিছে তাৰ পিছতো কিন্তু যি নিয়ম মাফিক আধ্যাত্মিকতাৰে আচলতে পূজা পাৰ্বণবোৰ চলি আছে মোৰ সহযোগীয়ে দেখুৱাইছে এইদৰে ভক্তসকলে আহি পূজা অৰ্চনা কৰা দেখা গৈছে সমান্তৰালভাৱে যি মন্দিৰৰ বাহিৰভাগত আচলতে আয়তীসকলৰ নাম প্ৰসংগ চলি আছে নাম প্ৰসংগৰ দৃশ্য দেখুৱাবলৈ মই সহযোগীক অনুৰোধ কৰিছোঁ এই মুহূৰ্তত যি আয়তীসকল এই যি অঞ্চলৰ আয়তীসকলে আহি ৰাতিপুৱাৰে পৰা বিভিন্ন পূজা পাতলৰ লগতে নাম প্ৰসংগ হৈছে আৰু লক্ষী বন্দনাৰে মুখৰিত হৈছে এই যি মন্দিৰ প্ৰাংগণ মোৰ সহযোগীয়ে দেখুৱাইছে সমগ্ৰ দৃশ্য একাংশ লোক আছে তেওঁৰ পৰা আচলতে কিছু কথা জানিম বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আপোনালোকৰ যি এই অঞ্চলত আচলতে লক্ষ্মী পূজাৰ আয়োজন কৰা আমি এটা কথা ক'ব লাগিব যে জুবিন গাৰ্গৰ অবিহনে আচলতে আমি লক্ষ্মী পূজা আয়োজন কৰিছোঁ আগত যিটো আমাৰ ধুমধাম আছিলে আচলতে সেই ধুমধামটো আমাৰ নোহোৱা হৈছে যিহেতু জুবিন গাৰ্গ এতিয়া আমাৰ মাজত নাই সকলো দুখত ভাঙি পৰিছে সেয়ে আমি লক্ষ্মী পূজা নাপাতিলে নহয় কাৰণে আমি আচলতে লক্ষ্মী পূজা পাতিছোঁ ৰাতিপুৱা আমাৰ পানী তোলা কাৰ্যসূচী আছিলে তাৰপিছতেই মহিলাসকলৰ আয়তীৰ নাম তাৰপিছতে জ্ঞাপন কৰিছোঁ গৌতম চহৰীয়া